হয়, গোলাঘাটত 2026-ৰ যি নিৰ্বাচন, এই নিৰ্বাচনৰ কাৰণে গোলাঘাটত ৰণদংকা বজাইছে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে। অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত গোলাঘাট যুৱ কংগ্ৰেছ কমিটিৰ সৌজন্যত আচলতে ইয়াত গোলাঘাটৰ মাজমজিয়াত কংগ্ৰেছ দলৰ শীৰ্ষ নেতৃত্ব আহি উপস্থিত হৈছেহি। জাতি বচাওক মাটি বচাওক আজি এই শীৰ্ষক কাৰ্যসূচীলৈ মই অকণমান পৰিৱেশটো দেখুৱাইছোঁ। গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ সমীপত ভাৰতীয় জাতীয় কংগ্ৰেছৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু গোলাঘাট জিলাৰ কমিটিৰ সৌজন্যত আজি জাতি বচাওক মাটি বচাওক কাৰ্যসূচী শীৰ্ষক আজি ৰূপায়ণ কৰা হৈছে। বিভিন্ন প্ৰান্তৰ পৰা যুৱ কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত হৈছেহি আৰু গোলাঘাট জিলাৰ আচলতে যিসকল প্ৰাৰ্থিত্ব প্ৰয়াসী সকলো আহি ইয়াত উপস্থিত হৈছেহি। গৌৰৱ গগৈ ডাঙৰীয়া উপস্থিত হৈছেহি। অসম ৰাজ্যিক কংগ্ৰেছৰ যুৱ সভাপতি আহি উপস্থিত হৈছে আৰু শীৰ্ষ নেতৃত্ব সকলো আহি ইয়াত উপস্থিত হৈছে। প্ৰদেশ কংগ্ৰেছৰ বিষয়ববীয়াসকল উপস্থিত হৈছে। মই দেখুৱাইছোঁ অকণমান পৰিৱেশটো মই দেখাবলৈ অনুৰোধ জনাইছোঁ। আমি ইয়াত দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজ অহা পৰিলক্ষিত হৈছে। জাতীয় কংগ্ৰেছ দলে আচলতে সাধাৰণ নিৰ্বাচনৰ কাৰণে ৰণদংকা বজা পৰিলক্ষিত হৈছে। মই গোটেই পৰিৱেশটো সমগ্ৰ পৰিৱেশটো দেখাইছোঁ। গোলাঘাটৰ মাজমজিয়াত এনেধৰণে আচলতে যুৱ কংগ্ৰেছে ইয়াত ৰণদংকা বজাৰ পৰিলক্ষিত হৈছে। সাধাৰণ নিৰ্বাচনত আচলতে এইবাৰ কাৰ চৰকাৰ হ'ব আচলতে সেই নিৰ্ণয় গণনা কৰিবৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগতে শিৱসাগৰ নাজিৰা সমষ্টিৰ বিধায়ক চৰকাৰৰ আচলতে যিজন বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া উপস্থিত হৈছে। সমগ্ৰ গোটেই পৰিৱেশটো আচলতে নিৰ্বাচনমুখী হোৱা পৰিলক্ষিত হৈছে। মই পৰিৱেশটো অকণমান দেখাইছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024722813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।